আমি যেহেতু শোভাযাত্ৰা 15 আগষ্টৰ 13 তাৰিখৰ পৰা কৰিব দিছিলে চৰকাৰে, তো সেই হিচাপে আমি এতিয়া কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছোঁ। আমি এতিয়া যাত্ৰা কৰিম আৰু তো আপোনালোক চাই থাকক আৰু দিনটোৰ পৰিৱেশখিনি দেখুৱাম যিমানখিনি পাৰোঁ। তো ঠিক আছে, আপোনালোক সকলো আমাৰ লগত আহি থাকক। মই আপোনালোকক দেখুৱালোঁ, যিহেতু আমি শোভাযাত্ৰা আৰম্ভ কৰিলোঁ অলৰেডি, ময়ো নিজেও যাব লাগিব। তো গোটেইখিনি দেখুৱাম দিনটোৰ কাৰ্যসূচী আপোনালোকক। আৰু এতিয়া গোটেই চাৰু চাইড আপোনালোকক দেখুৱাম আৰু যিমানখিনি আছে আমাৰ লগত গাৰ্জেনো আছিলে, তো গোটেইখিনিক দেখুৱাম। তো এতিয়া ময়ো যাব লাগিব, গৈ আছোঁ। তো আপোনালোক আহি থাকক, দিনটো কি কৰোঁ আপোনালোকক দেখুৱাই গৈ আছোঁ। বন্দে মই ক'ম, তোমালোক মাতৰম বুলি ক'বা দেই, হ'ব? ক'ব পাৰিবানে? বন্দে বন্দে ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে 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 ভাৰত মাতা কি, ভাৰত মাতা কি, ঘৰ ঘৰ घर घर वंदे वंदे भारत माता की, भारत माता की, भारत माता की, भारत माता की, वंदे 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 भारत माता की, भारत माता की, भारत माता की, वंदे वंदे भारत माता की, वंदे 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 भारत माता की, भारत माता की, भारत माता की, वंदे। মই আপোনালোকক দেখুৱাই আছোঁ যিমানখিনি পাৰোঁ, গোটেই শোভাযাত্ৰাৰ পৰিৱেশটো দেখুৱাই আছোঁ। আৰু আমি কলৈ আহি আছিলোঁ, গৈ আছোঁ এতিয়া গাঁৱৰ মাজে মাজে। তো আপোনালোক সকলোৱে চাই থাকক আৰু দিনটোৰ কাৰ্যসূচী মই আপোনালোকক দেখুৱাই আছোঁ আৰু আমি ক'ত শেষ কৰোঁ, তো মই গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। কেনেকুৱা অনুভৱ আজিৰ? লাগিছে নহয়নে? গৰম বহুত, খুব গৰম, গৰমৰ মাজতে খুব ভাল লাগিছে, যিহেতু ৭৫ কম নহয়নে? ঠিক আছে, মই গোটেইখিনি দেখুৱাম আপোনালোকক, গোটেই পৰিৱেশটো দেখুৱাম। দাদা ভালনে? আচ্ছা, ঠিক আছে। অমৃত মহোৎসৱ হয়, ভাল লাগিছেনে? ভালে আছে? হয়, ঠিক আছে। হয়, ঠিক আছে। মই আহি থাকোঁতে যিহেতু আমি চাইকেল শোভাযাত্ৰা কৰিছোঁ আৰু দাদাক লগ পালোঁ, খুব ভাল লাগিল। হয়, ঠিক আছে। মোৰ চেনেলত কিবা এটা কৈ দিয়া। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে আজাৰিকা অমৃত মহোৎসৱ সকলোৱে পালন কৰিব। শুভেচ্ছা থাকিল সকলোলৈ। অনুভৱ কেনেকুৱা আজি? খুব ধুনীয়া। কি খবৰ, ভালনে? খবৰ আছোঁ দিয়া বাৰু। বন্দে 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 भारत माता की, भारत माता की, वंदे 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 भारत माता की, भारत माता की, भारत माता की, भारत माता की। আপোনালোক সকলোকে যিমানখিনি পাৰোঁ মই দিনটোৰ গোটেই পৰিৱেশটো দেখুৱাই আছোঁ। তো আপোনালোক আহি থাকক আৰু সকলোৱে অমৃত মহোৎসৱ পালন কৰিব, যাতে আমাৰ যিহেতু 1947 চনৰ যিহেতু 15 আগষ্ট ভাৰত স্বাধীন হৈছিলে, তো খুব এটা আজি খুব ভাল লগা দিন আমাৰ সকলোৰে, যিহেতু আমাক 13 তাৰিখৰ পৰা কৰিব দিছে, খুব এটা ভাল লগা সময় বুলি ক'ব লাগিব। তো আপোনালোক সকলোৱে পালন কৰিব আৰু মই যিমানখিনি পাৰোঁ দিনটোৰ গোটেইখিনি আপোনালোকক কাৰ্যসূচী দেখুৱাই গৈ থাকিম। গাঁও শোভাযাত্ৰা কৰিলোঁ আৰু গাঁও খুব ঘূৰিলোঁ আৰু এতিয়া খুব ল'ৰা ছোৱালীখিনি একদম ভাগৰি গৈছে, পানী পিয়াহ। তো অকণমান জিৰণি লৈ আমি অকণমান পানী খাই লওঁ আৰু গোটেইখিনি মই পানী খোৱাৰ পৰিৱেশটো দেখুৱাম ল'ৰা ছোৱালীখিনি দেই। আপোনালোক সকলোৱে চাই থাকক। হয়, দেখুৱাম দাদা। খুব ধুনীয়াকৈ আমি এতিয়া অকণমান জিৰণি লওঁ, লৈ পিনে অকণমান পানী খাওঁ, তাৰপিছত আকৌ আপোনালোকক দেখুৱাই গৈ আছোঁ দিনটোত আমি কি কৰোঁ। আৰু এতিয়া মই গোটেই পৰিৱেশটো দেখুৱাই গৈ আছোঁ আপোনালোকক। গোটেই দেখুৱাম, দিনটোৰ গোটেইখিনি দেখুৱাম আপোনালোকক, গোটেই পৰিৱেশ দেখুৱাম। গোটেই ল'ৰা ছোৱালীখিনি যিহেতু ভাগৰি গৈছে, যিহেতু আমি খুব গাওঁ, কমে আমি
10-12খনমান গাঁও ঘূৰি আহিলোঁ এতিয়ালৈকে তো চাওঁ তথাপিও আগলৈও তো অকণমান জিৰণি লৈছোঁ যিহেতু আমি গাঁও ঘূৰিলোঁ তো অকণমান পানী খাই লওঁ আৰু এনেকৈ সকলোৱে আশীৰ্বাদ কৰিব আৰু সকলোৱে পালন কৰিব দেই যিহেতু আমাৰ আজিৰ দিনটোত যিহেতু আমাক 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ ভাৰত স্বাধীন হৈছিলে আৰু আজি আমি মুক্ত সেই হিচাপে তো সকলোকে জনাওঁ যে এই দিনটো তো এইবাৰ কি কৰিছে যিহেতু আমাক 13 তাৰিখৰ পৰা শোভাযাত্ৰা আৰম্ভ কৰিব দিছে তো হিচাপ মতে আমাৰ সেই হয় 15 আগষ্ট যিহেতু আমাৰ 15 তাৰিখে পালন কৰা হয় আৰু সেয়েহে সকলোকে জনাওঁ সকলোৱে অমৃত মহোৎসৱ পালন কৰিব কাৰণ আজিৰ দিনটো আমাৰ খুব এটা ভাল লগা দিন সেইকাৰণে মই কৈ আছোঁ আপোনালোক সকলোকে 1947 চনত যেতিয়া আমাৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিলে আমি সকলোৱে মুক্ত তো খুব ভাল দিন আজি তো সেয়েহে অকণমান আপোনালোকক দেখুৱাইছোঁ গোটেই পৰিৱেশটো তো সকলোৱে এনেকৈ আশীৰ্বাদ কৰিব আৰু যিহেতু আমি সময় কৰ্মৰ মাজেৰে সময়ক আমি চাব লাগিব সময় অনুযায়ী পৰিস্থিতি অনুযায়ী আমি কামবিলাক কৰি যাব লাগিব তো আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু গোটেই ল'ৰা ছোৱালীখিনি ইমান ধুনীয়াকৈ ওলাই আহিছে সকলোৰে উজ্জ্বল ভৱিষ্যত আশীৰ্বাদ কৰিব সকলোৱে যাতে ভাল হয় আৰু জীৱনটোত যাতে সকলোৱে নিজৰ নিজৰ কৰ্মৰ ব্যস্ত থাকি আগুৱাই যাব পাৰে তো এইখিনিয়ে সকলোকে যিমানখিনি গোটেইখিনি দেখুৱালোঁ তো আপোনালোকেও পালন কৰক অমৃত মহোৎসৱ যিহেতু এইবাৰ ভাৰত মাতা কি খুব ধুনীয়াকৈ যিহেতু আমি অকণমান জিৰণি ল'লোঁ যিহেতু ইমান গাঁও ফুৰিলোঁ তো আপোনালোক আৰু দেখুৱাই আছোঁ মই তো এতিয়া খুব ধুনীয়াকৈ আমাক বাইদেউ আৰু দাদা আৰু লগতে খুৰী এজন আছে খুব ধুনীয়াকৈ আমাক ৰাস্তাতে পানী যোগাৰ কৰিলে আপোনালোকক ধন্যবাদ আৰু মই এতিয়া অকণমান পানী খাই লওঁ হৈছে দাদা ভালনে খবৰ ঠিক আছে বাৰু আমি এতিয়া গৈ থাকোঁ বাইদেউ ভালনে আছোঁ ভালে আৰু স্কুলৰ পৰা আহিলে হয় গাইজ চাব আপোনালোক আৰু যিহেতু আমি শোভাযাত্ৰা যিহেতু আমাৰ 1947 চনৰ 15 আগষ্টত ভাৰত স্বাধীন হৈছিলে তো আজি আমি শোভাযাত্ৰা কৰিছোঁ যিহেতু 13 তাৰিখৰ পৰা কৰিব দিছে এবাৰ আৰু মই বাইদেউক লগ পালোঁ খুব বাইদেৱে কৈছে ভাল লাগিছে তো সেইকাৰণে বাইদেউ এষাৰ মাত লগালোঁ তো ঠিক আছে আপোনালোক চাই থাকক আৰু বাইদেউ আপোনাক ধন্যবাদ ইমান ধুনীয়াকৈ মোৰ চেনেলটো কোৱাৰ কাৰণে আপোনালোকক দিনটোৰ যিমানখিনি মই গোটেইখিনি দেখুৱালোঁ যিহেতু আমি গাঁও শোভাযাত্ৰা কৰিছিলোঁ সেইখিনি আপোনালোকক দেখুৱালোঁ আৰু আশা কৰোঁ আপোনালোকে মোক মৰম কৰি গৈ আছে মোৰ চেনেলটোক ভাল পাই গৈ আছে আৰু এনেকৈ সদায় চাই গৈ থাকিব আশীৰ্বাদ কৰি যাব যাতে মই আপোনালোকক সময় আৰু পৰিস্থিতিৰ লগত কামসমূহ যাতে মই কৰি আপোনালোকক দেখুৱাব পাৰোঁ আৰু আপোনালোকৰ কাৰণে ভাল ভাল কাম কৰি গৈ থাকিব পাৰোঁ তো মোক আশীৰ্বাদ কৰিব আৰু আজিলৈ ইমানতে সামৰি মাৰিছোঁ আৰু শেষত এটাই আপোনালোকক কওঁ যে মোৰ চেনেলটোক ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি থৈ দিব যাতে আপোনালোকে পোনপ্ৰথমে ৰাতিপুৱাই মোৰ ভিডিঅ'সমূহ পাই থাকে আৰু মোক এনেকৈ সদায় আশীৰ্বাদ কৰি যাব যাতে মই জীৱনটো জীয়াই থকালৈকে সদায় ভাল ভাল কামসমূহ কৰি যাব পাৰোঁ তো আজিলৈ ইমানতে সামৰি মাৰিছোঁ বাই বাই